হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমৰ পৰা লাষ্টৱধি চাব। আপোনালোকে সকলোৱে গম পাইছে অসমত এতিয়া বৃহৎ শিক্ষক নিযুক্তি চলি আছে। লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ শিক্ষক নিযুক্তিৰ এডভাৰটাইজমেণ্ট দিছে, অলৰেডি বিজ্ঞাপন ওলালেও। কিন্তু এটা গুৰুত্বপূৰ্ণ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিছে, এটা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিলে। তো এই জাননীটো হৈছে যে অসম চৰকাৰৰ শিক্ষা বিভাগ, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে অসম কাহিলীপাৰা গুৱাহাটী 19 এইটো ডাইৰেক্টৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ এটা ডাইৰেক্টৰ আছে, সঞ্চালকতাৰ অৰ্থ হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এটা ইনফৰমেশ্যন জাননী আহিছে। ৱেবছাইট নম্বৰ ইংৰাজী 383723/128 তাৰিখ গুৱাহাটী 1 জানুৱাৰী 2024। অসমত LP আৰু UP শিক্ষক নিযুক্তিৰ বাবে নথি পৰীক্ষণ কঠোৰ হ'ব ডিজিলকাৰ আৰু বাৰকোড স্কেনাৰ ব্যৱহাৰ কৰি। তো এই লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী যিবিলাক নথি পৰীক্ষা হ'ব, যিবিলাক পত্ৰ নথি ডকুমেণ্টছ পৰীক্ষা হ'ব, ইনভেষ্টিগেশ্যন কৰা হ'ব, ভেৰিফিকেশ্যন হ'ব, এই ভেৰিফিকেশ্যনৰ সময়ত এইবিলাক বাৰকোড স্কেন কৰি এইগুলো ডিজিটেল আৰু বাৰকোড স্কেনাৰ ব্যৱহাৰ কৰি এইটো ভেৰিফিকেশ্যন কৰা হ'ব। এইটো শিক্ষা বিভাগে এটা ইনফৰমেশ্যন দিছিলে, এটা জাননী দিলে। DEE অসমৰ নিৰ্দেশনা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভুৱা জমা দিয়া সকলৰ বাবে অপেক্ষা কৰক। আপোনাৰ যিবিলাকে ভুৱা জমা দিছে, ভুৱা অৰ্থাৎ ফল্ছ ডকুমেণ্ট জমা দিছে, কিংবা ডাপ্লিকেট দিছে, এইবিলাকে আপোনালোকে অপেক্ষা কৰক। প্ৰাৰ্থী পৰিণতিৰ পৰা হাত সাৰিবলৈ চৰকাৰী সেৱাৰ নিয়ম মানি লওক। আপোনালোকে কি চৰকাৰী যি নিয়ম, সেই নিয়ম আপোনালোকে মানি চলক, নহ'লে কিন্তু আপোনালোকৰ বিপদ হ'ব। DE অসম ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন, DE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, এই প্ৰাথমিক সঞ্চালক অসম, অৰ্থাৎ শিক্ষা বিভাগৰ ডাইৰেক্টৰৰ পৰা এই নোটিছখন আহিলে, ইনফৰমেশ্যনখন আহিলে, যদি আপোনালোকে কোনোবা স্কেম কৰে, কোনো জালিয়াতি কৰে, কিংবা কৰাপশ্যন কৰে, কিংবা কোনো ফেক ডকুমেণ্ট ছাবমিট কৰে, তেনেহ'লে আপোনালোকৰ কিন্তু বিপদ আহিব। এটা 100%, এটা 100% নিশ্চিত আপোনালোকৰ বিপদ আহিব, এটা নিশ্চিত, এটা কনফাৰ্ম, এটা অথেণ্টিকেশ্যন। আপোনালোকে যদি কোনোবা স্কেম কৰে, জালিয়াতি কৰে, ভেৰিফিকেশ্যনত বা ফেক কৰে, এইটো ভেৰিফিকেশ্যন ওলাব, কাৰণ বাৰকোড স্কেন কৰি এইবাৰ নথি পৰীক্ষা হ'ব, কিন্তু যোৱাবাৰৰ তুলনায় বেলেগ টাইপ হ'ব। বেলেগ টাইপ হৈছে যে বাৰকোড স্কেন কৰি এইবিলাক নথি পৰীক্ষা কৰা হ'ব, ইনভেষ্টিগেশ্যন কৰা হ'ব, ভেৰিফিকেশ্যন কৰা হ'ব, ভেৰিফাই কৰা হ'ব, অথেণ্টিকেশ্যন কৰা হ'ব, সত্যতা প্ৰতিপাদন কৰা হ'ব, আৰু ডিজিলকাৰ ব্যৱহাৰ কৰি, বাৰকোড স্কেন কৰি আৰু ডিজিলকাৰ ব্যৱহাৰ কৰি। আপোনালোকে গম পায় যে বাৰকোড স্কেন কৰিলে কোনোবা কিছুৰ সকলো তথ্য আহি যায়, কিংবা আপোনালোকে যিবিলাক গুগল পে', ফোনপে' কিংবা অন্য যিকোনোবিলাকৰ বাৰকোড স্কেন কৰে হোৱাটছআপৰ কিংবা কোনো কিছু, তেনেহ'লে সকলো ইনফৰমেশ্যন আহি যায়, সকলো তথ্য আহি যায়। এনেকুৱা পৰিস্থিতি বাৰকোড স্কেন কৰি আৰু ডিজিলকাৰৰ মাধ্যমে এইটো ভেৰিফিকেশ্যন কৰা হ'ব, এইটো ভেৰিফিকেশ্যন কৰা হ'ব, সকলো অথেণ্টিকেশ্যন কৰা হ'ব। তাৰপিছত যদি কোনো ভেৰিফিকেশ্যনত ধৰা পৰে, কিংবা কোনো ফেক কিংবা জাল এইবিলাক যদি ধৰা পৰে, তেনেহ'লে কঠোৰ ব্যৱস্থা নিয়া হ'ব। এইটো ঘোষণা কৰিলে অসমৰ শিক্ষা বিভাগে, অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এই ইনফৰমেশ্যন আহিছে। আপোনালোকে যদি এনেকুৱা কৰি থাকে, আপোনালোকে সজাগ হওক, আপোনালোকে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ মই অসমৰ এজন ইউটিউবাৰ হিচাপে। আৰু এইবিলাক কৰা হ'ব কি, যে শিক্ষক নিযুক্তি হ'ব লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী, এই ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এই ইনফৰমেশ্যন আহিছে। কাৰণ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনেই নিযুক্তি দিব, যিহেতু লোৱাৰ প্ৰাইমাৰীৰ এছিষ্টেণ্ট টিচাৰ আৰু আপাৰ প্ৰাইমাৰীৰ এছিষ্টেণ্ট টিচাৰ, তাৰ লগতে আন হিন্দী টিচাৰ কিংবা বেলেগ টিচাৰ কিংবা ছায়েন্স টিচাৰ, আৰ্টছ টিচাৰ, সকলো নিযুক্তি দিব। এই নিযুক্তিত কিন্তু এনেকুৱা সিদ্ধান্ত ল'ব, এনেকুৱাভাৱে পৰীক্ষা কৰা হ'ব, এনেকুৱাভাৱে ভেৰিফিকেশ্যন কৰা হ'ব সকলোখিনি ডকুমেণ্টছ। তো আজিলৈ এৰিছোঁ ইমানৰ পৰা। সকলোমূলক শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনৰ অপশ্যন থাকোঁ শিক্ষামূলক চাকৰি সম্বন্ধে সকলো বাতৰি পোৱাৰ বাবে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ। আৰু যদি মোৰ ফেচবুক পেজৰ পৰা ভিডিঅ'খিনি চাই, তেনেহ'লে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। ফেচবুক পেজটো হৈছে ডিজিটেল ইণ্ডিয়া নিউজ।